অখিল দা আপুনি সেইদিনা মামা আহোঁতে মামাৰ লগত হাতত ধৰা ধৰিকৈ ইমান ধুনীয়াকৈ কথা পাতি ককাই ভাইদৰে ঘূৰি ফুৰিছিল এতিয়া মামাই আপোনাক সহায় কৰিবনে মোৰ মানে এতিয়া বিজেপিৰ পৰাও মোৰ বিপদ বিজেপিৰ পৰাও বিপদ কি হ'লো অখিল দা এই মামাই কি ক'লেনো মোক হিমন্ত বিশ্ব শৰ্মাও খাওঁ খাওঁ কৰি থাকে খাওঁ খাওঁ কৰি থাকে জয়ন্ত মল্ল বৰুৱাই খাওঁ খাওঁ কৰি থাকে মানৱ ডেকাৰ পৰা আৰম্ভ কৰি বিধায়কবিলাকেও খাওঁ খাওঁ কৰি থাকে আকৌ একেটা সময়তে মোক কংগ্ৰেছৰ মানুহকেইটাও খাওঁ খাওঁ কৰি থাকে সকলোৱে খাওঁ খাওঁ কৰি থাকে অখিল দা আপোনাক চাগে সিহঁতে হোটেলৰ ৰসগোল্লাহেন দেখা পায় সেইটো কাৰণে সকলোৱে খাওঁ খাওঁ লাগি থাকে মুঠতে যত দুখ আপোনাৰে अच्छा हमको सिखा रिया है আপুনিহে ইমান মামাক প্ৰশংসা কৰি আছিলে বহুত শক্তিশালী মানুহ দেই এনেকুৱা এক্সপাৰ্ট মানে এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও এইটো বহুত ডাঙৰ কথা এইটো মই একদম ক্ৰেডিট দিবই লাগিব আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে অখিল দা আপুনি মামাক ইমান ধুনীয়াকৈ প্ৰশংসা কৰিলে তাৰ বিনিময়ত মামাই আপোনাক কি দিলে আজি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ মোক য'তে ত'তে ইনচাল্ট কৰি আছে আপুনি প্ৰশংসা কৰিলে আৰু মামাই আপোনাক ইনচাল্ট কৰিলে বাৰম্বাৰ আনকি মেডিয়াৰ সন্মুখতো আৰু মোৰ সন্মুখতো আপুনিওতো মামাক উল্টাই ইনচাল্ট কৰিব পাৰিলে হয় আৰু মই অনবৰতে কাটি খাই দিছোঁ এইটো ক্ষেত্ৰত মই একদম বিতৰ্কলৈ যাব খোজা নাই আপুনি বিতৰ্কলৈ যাব খোজা নাই তেনেহ'লে আপুনি কি কৰিব বিচাৰিছে মই হাঁহি লৈ ধেমালি কৰি উৰুৱাই দি আছোঁ তেওঁ মোক কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল তুমি যে সেইদিনা হেৰিয়াত নাৱৰ পৰা যে জাপ মাৰি যে সাঁতুৰিছিলা কাক উদ্ধাৰ কৰিলা তুমি মই ক'লো যে দাদা সেইদিনা মোক নাৱত মই এখন স্কুল চাবৰ কাৰণে ভিতৰলৈ স্কুলখন কাষত স্কুলখন আছিলে স্কুলখনত কিমান পানী হৈছে সেই নাওখনত গৈছিলোঁ কিন্তু নাৱৰীয়াজনে ভালকৈ চলাব নোৱাৰি মানে নাওখন লুটুং বুটুং হৈ মই পৰি গ'ল নাৱৰীয়াজন নিজে পৰি গ'ল তাৰপিছত মই নিজে উপায় নাই পানী সোমাই গ'ল নাওখনত মই পানীত জাপ মাৰি দিলোঁ মই স্কুলখন চাবলৈ গৈছিলোঁ কাষতে LP স্কুল এখন মই আঙুলি টুৱাই দেখুৱাই আছিলোঁ যে এইখন স্কুলত সোমাব বল তাৰপাছত যেতিয়া ক'লে তাৰমানে তুমি মানুহ উদ্ধাৰ কৰিবৰ কাৰণে হেৰি কৰা নাছিলা পানীত জঁপিওৱা নাছিলা মই কৈছোঁ তাৰ আগতে মই বহুত মানুহ উদ্ধাৰ কৰি আনিলোৱেই আৰু মই 94 ইয়াৰ্ছ নে কিমান 100 বছৰীয়া মানুহ প্ৰচণ্ড সোঁতৰ মাজত ইতিমধ্যে উদ্ধাৰ কৰি মই নিজ হাতেৰে নিজেই চকী দাঙি মোৰ লগত আৰু 4-5জন মানুহ লৈ চকী দাঙি প্ৰচণ্ড সোঁতৰ মাজত মই 100 বছৰীয়া মানুহকো উদ্ধাৰ কৰিছোঁ দাদা তেতিয়া তেওঁ মোক ব্যক্তিগতভাৱে একো কোৱা নাই কিন্তু পিছত দেখিছোঁ যে তেওঁ সংবাদ মাধ্যমত কৈছে আৰু মোৰ কাৰণে সেইটো মানে মই তেখেতক অতিথি হিচাপে অপমান কৰিব খোজা নাছিলোঁ মই তেখেতক অতিথি হিচাপে সন্মান দি ৰাখিব খুজিছিলোঁ মই তেখেতক এই সময়ত মোৰ বিপদত পৰা সমষ্টিটোৰ স্বাৰ্থত মই অত্যন্ত মানে বিনয়ী এটা বডি লেংগুৱেজ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ প্ৰত্যেকটো কথা বেয়াকৈ ক'লে ইনচাল্ট কৰিলেও মই হাঁহি মাতি আছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ সংবাদ মাধ্যমত বাৰম্বাৰ এইটো কথা কৈ আছিলে যে অখিল গগৈৰ কথা যে আপোনালোকে ইমান ৰিল বনাইছে ইমান নিউজ কৰিছে তেওঁ কাক উদ্ধাৰ কৰিলে তেওঁ সাঁতুৰি লৈ কাক উদ্ধাৰ কৰিলে অখিল গগৈ এইবুলি টিভিত বাৰম্বাৰ কৈ আছে তেতিয়াই মই বুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সময়ত মই কৰা কাম কাজবিলাক খুব ভালকৈ চাই আছে এইবিলাকক লৈ তেওঁ ঈৰ্ষান্বিত হৈছে এইবিলাকক লৈ তেওঁ খং উঠিছে এইবিলাকক লৈ তেওঁ বেয়া পাইছে আৰু এই বস্তুটোক মাইনাছ কৰিবৰ কাৰণে তেওঁৰ আজিৰ এই ভ্ৰমণটো মোৰ সমষ্টিত লৈছে বুলি মই অনুমান কৰিছোঁ কিন্তু এইবিলাক অনুমান কৰাৰ পাছতো কিন্তু মই তেওঁক এটা শব্দও ক্ৰিটিকেলি কোৱা নাই মোক বাকী মন্ত্ৰীকেইজনে কৈ আছে এতিয়া তই ইমান ধুনীয়াকৈ কৈছ ইয়াৰ পাছতে তই অলপ পিছতে টিভিত তই আমাক গালি পাৰিবি মই কৈছোঁ যে মইতো ক'বলগীয়াটো কমেই বাবা মুখ্যমন্ত্ৰী যোৱাৰ পাছতে সাংবাদিকসকলে যেতিয়া মোক ঘেৰাও কৰি ধৰিছে লগে লগে মই দুটা কথা কৈছোঁ মেইন দুটা বাক্য কৈছোঁ এক যে মই জীৱনত এজন মুখ্যমন্ত্ৰী এনেকৈ পানীত নমা আৰু মোৰ সমষ্টিত নমা মই অৰ্থটো বুজাব খুজিছোঁ যে মই পানীত নমোৱালোঁ তেখেতক মোৰ সমষ্টিত নমা প্ৰথম জীৱনত দেখিলোঁ
আৰু এইটো মোৰ কাৰণে এটা ইতিহাস। নাম্বাৰ 2 মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীক মই 24 ঘণ্টাত 10 লাখ টকাকে প্ৰত্যেকটো পৰিয়ালক দিবলৈ ক'বলৈ কৈছিলোঁ, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কোনোপধ্যে নামানিলে। আনকি ঘূৰি অহাৰ সময়ত, পাণবেচাৰ পৰা ঘূৰি অহাৰ সময়ত মই ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ গাড়ীখনত আহিছিলোঁ, কাৰণ মুখ্যমন্ত্ৰীৰ গাড়ীখনত বিমল বৰা উঠি, মই উঠি থকা চিটটোত বিমল বৰা উঠি মোক তাৰ পৰা আঁতৰাই দিছিলে। তো গতিকে মই হেৰিয়াত কি কয় আমাৰ কেশৱ দাৰ গাড়ীখনত, কেশৱ মহন্ত দাদাৰ গাড়ীখনত মই উঠিছিলোঁ। আৰু কেশৱ মহন্ত দাদাক মই প্ৰথমৰ পৰা শেষলৈকে, তাত CM চিকিউৰিটিৰ SP জনো বহি আছে, আৰু এজন অফিচাৰো বহি আছে। চবৰ সন্মুখত প্ৰথমৰ পৰা শেষলৈকে মই এটাই কথা কৈছোঁ যে দাদা, আপুনি যিকোনো প্ৰকাৰে 10 লাখ দিব লাগিবই, আৰু যদি 10 লাখ এতিয়া দিব নোৱাৰে, প্ৰথমতে 2 লাখ টকা এটা ফাৰ্ষ্ট কিস্তি হিচাপে দি লওক। তেওঁ মোক বুজাই আছে কিয় নোৱাৰে। মই কৈছোঁ পাৰিবই লাগিব, পাৰি আৰু পাৰিবই লাগিব। তো মই কৈছোঁ যে সেইকাৰণে আপোনালোকক চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যাওক, আপোনালোকে NDRFৰ পইচাবিলাক ঘূৰাই পঠিয়াওক, অথচ পইচাটো দিব নোৱাৰে আমাক, মানুহক নেকি আপোনালোকে। কৈছে 25,000 টকালৈকে গৈছে, আগতে কেতিয়া গৈছে। মই যে মোৰ সমষ্টিতে আগৰবাৰ মই 25,000 টকা দি আহিছোঁ এই ONGC CMক। কি আপুনি কয় এইটো 25,000 প্ৰথমবাৰ দিছে, আগতে 5,000 দিছে বুলি কৈছে আপুনি। মোৰ সমষ্টিতে মই 25,000 দি আহিছোঁ। মোৰ সমষ্টিৰ কি কয় এইটো দোলাকাখৰী আৰু নামতিয়ালিত যেতিয়া বানপানী হৈছে, তেতিয়াই মই 12,500 টকা টিঙত দি আহিছোঁ। 12,500, 16,000, 18,000 এনেকৈ দি আহিছোঁ মানুহক। তো আপুনি কি কয়? তো গতিকে আপুনি সেইটো নহয়, মই কৈছোঁ যে এইটো কৰাব লাগিব। গতিকে মই আপোনালোকক আকৌ সাৰাংশটো কৈ দিছোঁ যে আজি অসমৰ মুখ্যমন্ত্ৰী যেতিয়া আমাৰ সমষ্টিলৈ আহিলে, তেতিয়া মই তেখেতক আদৰণি জনালোঁ, আৰু তেখেতক খুব অতিথি পৰায়ণৰ যি বডি লেংগুৱেজ হ'ব লাগে, তেনেকুৱা অতিথি পৰায়ণ বডি লেংগুৱেজেৰে মই তেখেতক আজি গোটেই দিনটো সংগ দিলোঁ। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। বানপানীৰ নামত সাহায্য উঠা প্ৰয়োজন নাই? মামা, আপুনি এই কথা কিয় ক'লে? মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। মামা, বেলেগৰ পইচাই যদি ৰাইজে সহায় নকৰে, তেনেহ'লে আমাৰ নিচিনা মানুহবিলাকৰনো ক'ত ইমান পইচা আছে যে ইমান বানাক্ৰান্ত ৰাইজক সহায় কৰিব পাৰিব? আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়াহ'লে মোৰতো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই, স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। চৰকাৰৰ নিয়ন্ত্ৰণত আছে? বাহ মামা, বানপানী উঠা কেইদিনৰ পাছত আপোনালোকে বানাক্ৰান্ত ৰাইজক খবৰ ল'বলৈ গৈছিল। আপোনালোকে এইকেইদিনতহে সহায় কৰিবলৈ গৈছে। তাৰ আগৰ কেইদিনত গোটেই ৰাইজে যদি মিলি সহায় নকৰিলে হয়, বানপানীত সন্মুখীন হৈ থকা প্ৰতিটো পৰিয়ালৰ কি অৱস্থা হ'লহেঁতেন? তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে, আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে, আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2,000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰতো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম মানে। সেইটো বাৰু হয় মামা, আপুনি বহুত দেৰিকৈ এই কথাষাৰ জনালে। যেতিয়া মানুহবিলাকে হাতত বক্স লৈ দোকানে দোকানে পইচা তুলি ফুৰিছিল, তেতিয়াই আপুনি ঘোষণা কৰিব লাগিছিল যে তোমালোকে দোকানে দোকানে গৈ পইচা তুলিব নালাগে। আমাৰ চৰকাৰখন আছে, আমাৰ চৰকাৰখন থকাৰ পাছত তোমালোকে দোকানে দোকানে গৈ পইচা তুলিব নালাগে। আমি যিমান পাৰোঁ বানাক্ৰান্ত ৰাইজক সহায় কৰিম। তেনেদৰে আপুনি যদি কোৱা হ'লে, তেনেহ'লে মানুহবিলাকে হাতত বক্স লৈ দোকানে দোকানে পইচা তুলিব নগ'ল হয়। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল,
কিন্তু নিজৰ পইচাৰে দিয়ক, বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। মই ভাবোঁ মই কোৱাৰ পিছত কোনেও নকৰে, আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায়। আজি মই যেতিয়া কৈ দিলোঁ আধা ঘণ্টাতে চব বন্ধ হৈ যাব। ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে, কাৰণ ৰাইজে এইটো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছোঁ, গতিকে ব্যৱস্থা কিয় ল'ব লাগে। মই আপোনালোকক নহ'লেতো মই টিভিত কথাই নকওঁ, এইটো কথা ক'বৰ কাৰণে ৰখিলোঁ। মই ক'লোঁ আপোনালোকে উলিয়াই দিব, আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব, ৰাইজে মোৰ কথা নিজে শুনিব। চাওক, মই এটা কথা কওঁ যে মানে মইতো দিল্লীৰ পৰাই টকা সুধিব দিগদাৰি পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয়, লণ্ডনটো দূৰৰ কথা। মই কোনোবাই নিজে দিলে দিছে, মই হাত পতাৰ পক্ষপাতি নহয়, কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম, আৰু ইয়াত ৰাইজো সন্তুষ্ট। যোৱা 4 দিন মই ঘূৰি আহিছোঁ, এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই, আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম। লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ।